নমস্কাৰ ষ্টৰী টেললৈ আপোনাক স্বাগতম জনাইছো মই শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে পাঠ কৰিবলৈ লৈছো ৰঞ্জু হাজৰিকাৰ উপন্যাস বিপন্ন বিস্ময় খেল আহকচোন শুনো 1 ভৰ দুপৰীয়া জিতুৱে ড্ৰয়িং ৰুমত বহি টেলিফোনৰ ৰিচিভাৰটো হাতত লৈ ডায়েলৰ নম্বৰ ঘূৰোৱাত ব্যস্ত ঠিক সেই সময়তে কোঠাটোলৈ সোমাই আহিল নিতু জিতুৱে টেলিফোন কৰিবলৈ এৰি নিতুলৈ চালে মই খুৰাহঁত আহিলে কৈ দিম নিতুৱে জিতুক টেলিফোন কৰা দেখি ক'লে কবি যা জিতুৱে ভেকাহি মাৰি ক'লে মই টেলিফোন কৰিব নাজানো বুলি ভাবিছ নেকি কালৈনো টেলিফোন কৰিছ নিতুৱে লেনিয়াই সুধিলে দীপুলৈ আমি দুটা এঠাইলৈ আজি যোৱাৰ কথা আছিল সি এতিয়া কৈছে নাযাওঁ সি কাইলৈ মোৰ বলটো খেলিবলৈ আহক তাক নিদিওঁ খেলিবলৈ তহঁতনো কলৈ যোৱাৰ কথা আছিল নিতুৱে জিতুৰ কাষতে বহি সুধিলে তই যাবি নিতু জিতুৱে হঠাৎ মনত পৰাৰ দৰে কৈ উঠিল দীপু নগলেও নাই তই মই যাওঁ বল জিতু লগে লগে থিয় হ'ল কলৈ আগতে যাবিনে নাই ক ওচৰলৈ হলে যাম দূৰলৈ হলে নাযাওঁ আৰে বেছি দূৰ নহয় যাম আৰু আহিম যাবিনে নাই ক এতিয়া কিন্তু মায়ে যদি গম পাই মোক মাৰিব নিতুৱে ক'লে কেনেকৈ গম পাব আমাৰ মাহঁত অহাৰ আগে আগে ঘূৰি আহিম জিতুৱে প্ৰশ্নবোধক দৃষ্টিৰে নিতুলৈ চাই ৰল বল তেন্তে নিতুৱে লাহেকৈ ক'লে মই আমাৰ হৰিকাইক কৈ আহোঁ এই বুলি জিতু লৰি গৈ পাকঘৰ পালেগৈ হৰিকাই জিতুহঁতৰ ঘৰৰ লগোৱা বহুকাল ধৰি আছে ঘৰখনৰ এক প্ৰকাৰ গাৰ্জেন বুলিয়েই ক'ব পাৰি জিতুৰ খোৱা বোৱা শোৱা ফুৰা সকলো কথাৰে তদাৰক কৰে হৰিকায়ে জিতুৰ মাক দেউতাক মেলে মিটিঙে ঘূৰোতেই যায় হৰিকাই নহলে জিতুৰ এক মুহূৰ্তও নচলে হৰিকাই জিতুৱে চিঞৰি চিঞৰি গৈ হৰিকাইৰ ওচৰত উপস্থিত হ'ল হৰিকায়ে সেই সময়ত সৰু সৰু মাছ কিছুমান ভাজি আছিল কি হ'ল জিতুৰ ফালে নোচোৱাকৈয়ে কেৰাহীৰ ওপৰত চকু ৰাখি হৰিকায়ে সুধিলে মা দেউতা আহিলে কৈ দিবা যে মই নিতুহঁতৰ ঘৰলৈ গৈছো জিতুৱে কৈয়ে থালৰ পৰা ভজা মাছ কেইডোখৰমান উঠাই ললে এই দুপৰীয়াখন তুমি কলৈকো যাব নালাগে ভাত পানী খাই আবেলি যাবা এতিয়া মানুহৰ ঘৰলৈ যায় নেকি হৰিকায়ে ক'লে মই এনেই যাওঁ বুলি ভাবিছা নেকি অংকৰ বহীখন আনিবলৈহে যাওঁ জিতুৱে পুনৰ ক'লে তোমাৰ ফাঁকি মই বুজিছো নহয় এতিয়া গ'লে কিন্তু কথা বেয়া হ'ব দেই জিতু একো নহয় মই এতিয়াই আহিম লগে লগে জিতু লৰি গৈ নিতুৰ ওচৰ পালেগৈ হৰিকায়ে চিঞৰি চিঞৰি কিবা কৈছিল যদিও জিতুৰ কাণত নুসুমাল হাতত লৈ অহা ভজা মাছ দুডোখৰমান নিতুক দি ক'লে বল দুয়ো বাহিৰ ওলাল জিতুৰ বয়স 10-11 বছৰমান হৈছে মাক দেউতাকৰ একমাত্ৰ সন্তান দেউতাকে ৰাজনীতি কৰে দুই এবাৰ ভোটত থিয় হৈছে যদিও জিকিব পৰা নাই মাকো এগৰাকী বিশিষ্ট সমাজকৰ্মী জিতু চেণ্ট্ৰেল স্কুলৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ জিতু অত্যন্ত চতুৰ ল'ৰা তাৰ প্ৰত্যুৎপন্নমতি আৰু দূৰদৰ্শিতাৰ বাবে স্কুলৰ ভিতৰতে সি জনপ্ৰিয় নিতু জিতুহঁতৰ ঘৰৰ কাষৰে ডাক্তৰ বিকাশ বৰুৱাৰ ছোৱালী জিতুতকৈ বয়সত এবছৰমান সৰু যদিও দুয়ো একে শ্ৰেণীতে পঢ়ে অৱশ্যে নিতুৰ মগজুটো জিতুৰ দৰে চোকা নহয় যিকোনো কথাকেই বুজোতে পলমকৈ বুজে নিতু আৰু জিতু দুয়ো আগুৱাই গৈ থাকিল সিহঁতৰ ঘৰৰ পৰা উত্তৰ ফালে যোৱা সুৰুকীয়া পথটোৰে সেইফালে জনবসতি নাই পথটোৰ দুয়োফালে পাতল হাবি ঠায়ে ঠায়ে মানুহে হাবি বন কাটি পৰিষ্কাৰ কৰিছে নতুনকৈ ঘৰ আদি নিৰ্মাণ কৰাৰ কাৰণে পথটো গৈ শেষ হৈছে এটা পুৰণি ব্ৰিটিছৰ দিনৰ ৰঙচুৱা প্ৰাসাদৰ ওচৰত প্ৰাসাদটোনো তাত কিয় সজা হৈছিল এই কথা কোনোৱে ক'ব নোৱাৰে প্ৰাসাদটোৰ এতিয়া অৱস্থা নাই বেৰৰ ফাঁটবোৰত ওপৰৰ ছাদত বট আহঁত আদিৰ পুলি গজি গোটেই ঘৰটো চানি পেলাইছে আনকি Sample complete. Ready to continue?